নমস্কাৰ আমি অসমীয়া লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই কিৰণ গগৈ আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা প্ৰয়াত নেতা উত্তম ঘাটোৱাৰৰ পৰণত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা চূড়ান্ত খেলখনিৰ সফল সমাপ্তি হয় অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিব্ৰুগড় শাখাৰ উদ্যোগত মাইজান উপশাখা তথা মাইজানবাসীৰ ৰাইজৰ সহযোগত খেলখনি অনুষ্ঠিত হৈছিল মাইজান চাহ বাগিচা নাহৰ লাইন খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলখনি গ্ৰীণউড চাহ বাগিচা আৰু মোহনবাৰী চাহ বাগিচাৰ মাজত অনুষ্ঠিত হৈছিল খেলখনত 2-0 গলৰ ব্যৱধানত গ্ৰীণউড চাহ বাগিচাৰ দলটিয়ে বিজয় সাব্যস্ত কৰে খেলখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী ডক্টৰ প্ৰভাকৰ দাস অশোক উৰাং ৰবি বাৰ্লা মন্তুজ কুৰ্মী আৰু দিলীপ পূৰ্তি খেলখনিৰ সফল সমাপ্তিৰ অৰিহণা যোগোৱা সকলো শুভাকাংক্ষী ৰাইজ আৰু ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে উদযাপন সমিতিৰ বিষয়ববীয়া সুৰজ লাই বিভাস ভূমিজ সুনীল পাটৰ আৰু হৰিকান্ত চাচনিয়ে আপোনালোকে চাই আছে আমি উদ্যোগত প্ৰয়াত আচ্ছা নেতা উত্তম ঘাটোৱাৰ দেৱৰ পৌৰণিত যি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত পৰ্যায় খেল হৈ আছে এই খেলত আজি উপস্থিত হৈ বহুত সৌভাগ্য অনুভৱ কৰিছোঁ যিহেতু এনেকুৱা এক ৰোমাঞ্চকৰ মেচ হৈ আছে বহুত ভাল লাগিছে আৰু আচ্ছা ডিব্ৰুগড় শাখাৰ উদ্যোগত যিহেতু খেল হৈছে গতিকে উদ্যোক্তাসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ পদক্ষেপ লৈছে যাৰ দ্বাৰা আমাৰ আজিৰ দিনৰ আজি নৱপ্ৰজন্মৰ যি যুৱকসকল আছে তেওঁলোকৰ খেলৰ ক্ৰীড়া ক্ষেত্ৰত যি প্ৰতিভা আছে প্ৰতিভা বিকাশত এক উচিত পদক্ষেপ বুলি ভাবোঁ আৰু আগন্তুক দিনতো তেওঁলোকে এনেধৰণে পদক্ষেপ লৈ তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰিব বুলি মই বহুত আশা ৰাখিছোঁ যে সেই মহান ছাত্ৰ নেতাগৰাকী জীয়াই ৰখাৰ স্বাৰ্থত আজি তেখেতসকলে আচ্ছাই যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আমি কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ এই ধৰণে ছাত্ৰসকলৰ যিসকল যুৱকসকল আমাৰ চাহ জনগোষ্ঠী বা চাহ বাগিচা অঞ্চলত এই ফুটবল খেলুৱৈসকলৰ যি লুপ্তপ্ৰায় প্ৰতিভা বিকাশৰ এটা সুবিধা প্ৰদান কৰিছে আৰু তেখেতসকলৰ খেলৰ জৰিয়তে নিজকে পৰিচয় যাতে দাঙি ধৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে আচ্ছাই আৰু মই তেখেতসকলৰ সেইকাৰণে মোৰ ফালৰ পৰা এইখিনি ক'বলগীয়া আছে যাতে তেখেতক জীয়াই ৰখাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে ছাত্ৰ সন্থা ডিব্ৰুগড় শাখাই তাৰ কাৰণে আমি তেখেতসকলক প্ৰত্যেকজন কৰ্মকৰ্তাক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন এই খেলখনত যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেখেতলোকৰ আজি যি প্ৰতিভা সেই প্ৰতিভাটো ইয়াত প্ৰকাশ পাব তেখেতলোকক আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনবিলাকত তেখেতলোকে হয়তো ভাল এজন খেলুৱৈ হৈ আমাৰ চাহ জনগোষ্ঠীৰ সমাজখনক তেখেতলোকে এটা ভাল এজন খেলুৱৈ হিচাপে তেখেতলোকে হয়তো ওলাই আহিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আজি চূড়ান্ত ফুটবল খেলখন আয়োজন কৰিছে আপুনি তাৰ ওপৰত কি ক'ব নিশ্চয় আশা কৰিম যে এই দুটা দলৰ মাজতে যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলৰ এই ফুটবল খেলখনৰ জৰিয়তে তেখেতসকলৰ নিজৰ যিটো প্ৰতিভা সেই প্ৰতিভাটো দেখুৱাই ইয়াতকৈ আৰু বাহিৰত ওলাই যাবলৈ তেখেতসকলে সক্ষম হ'ব বুলি আমি আশাবাদী ছাত্ৰ সন্থাৰ এটাই উদ্দেশ্য এটাই লক্ষ্য যে আমি আমাৰ সমাজখনক সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত আমি যিহেতু বিভিন্ন কাৰ্যসূচী আপোনালোকে জ্ঞাত যে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ আছোঁ এইটো এটা আমাৰ সংগঠনৰ লগতে জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱা এইটো এটা পদক্ষেপ ডিব্ৰুগড় শাখাই যি এই পদক্ষেপ লৈছে তাৰ কাৰণে মই ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ডিব্ৰুগড় শাখাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চয় আপোনালোকে জানে যে খেলে মানুহক সুস্থ মনৰ আৰু সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায় কৰে এজন খেলুৱৈয়ে তেওঁ বহুতো বেয়া বস্তুৰ পৰা তেখেতে দূৰত থাকে তেখেতৰ শাৰীৰিকভাৱে তেখেত সুস্থ থাকে আৰু মানসিকভাৱেও তেখেত সুস্থ থাকে গতিকে এই খেলবিলাকৰ জৰিয়তে নিশ্চয় আমি এই সুস্থ এখন সমাজ সবল এখন সমাজ গঢ়াত এনেদৰে খেলসমূহে নিশ্চয় লক্ষ্য উদ্দেশ্য যে আমি চাহ জনগোষ্ঠীৰ যিসকল যুৱক যুৱতী সেইসকল যুৱক যুৱতীসকলক আমি শৈক্ষিক সামাজিক আৰু ক্ৰীড়া ক্ষেত্ৰত আমি কেনেকৈ তেখেতসকলক আমি আগবাঢ়ি লৈ যাব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য উদ্দেশ্য আৰু সেই লক্ষ্য উদ্দেশ্য লৈ আজি
মাইজান চাহ বাগিচাৰ অন্তৰ্গত নাহৰলাইন খেলপথাৰত আজি আমি আজিৰ চূড়ান্ত খেলখন আজি মোহনবাৰী আৰু গ্ৰীণৱৰ্ড FC লগত আজি চূড়ান্ত খেলখন বৰ্তমান চলি আছে গতিকে আজিৰ এই খেলখনৰ যোগতে আমি দুয়োটা দলক আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত দিনত উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ